নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অনলাইন ইউটিউবত এটা নিউ ইনফৰমেশ্যনলৈ বন্ধুসকল নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেড চমুকৈ NIACL ফালৰ পৰা 300টা এছিষ্টেণ্ট পোষ্টৰ যি মুকলি হৈছে পোষ্ট আৰু আপোনালোকে যদি আবেদন কৰিব বিচাৰে অনলাইন পদ্ধতিৰে আবেদন কৰিব পাৰিব এই পদখিনিৰ কাৰণে আমি বিতংকৈ আলোচনা কৰিম কেতিয়ালৈকে লাষ্ট ডেট আছে বা গোটেই বিষয়খিনি অনুগ্ৰহ কৰি কমপ্লিট ভিডিঅ'টো ৱাচ কৰক দেখা পাইছে ইয়াতে লাষ্ট ডেট দিছে 15/2/2024 ফেব্ৰুৱাৰী 15 তাৰিখলৈকে লাষ্ট ডেট আছে পোষ্টটোৰ বৰ্তমান মই নাম কৈছোঁ এছিষ্টেণ্টৰ পোষ্ট আৰু ইয়াতে 300টা পোষ্ট মুকলি হৈছে কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ইয়াতে ভাগ কৰা আছে আনৰিজাৰ্ভৰ কাৰণে 149 SCৰ কাৰণে 68 STৰ কাৰণে 43 OBCৰ কাৰণে 10 আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 30টা ইয়াতে পদ মুকলি হৈছে এজ লিমিটৰ কথা উল্লেখ কৰিছে চাওক কেণ্ডিডেট এজ মাষ্ট বি বিটুইন 21 to 30 ইয়াৰ্ছ গতিকে 21 পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব ইয়াতে আপোনালোকে ৰিলেক্সেশ্যনৰ সুবিধা আছে কেটেগৰী ৱাইজ SC STৰ কাৰণে 5 বছৰলৈকে OBC NCL যদি আছে 3 বছৰলৈকে আৰু পাৰ্চনেল যিবিলাক ডিজেবিলিটিৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 বছৰলৈকে ইয়াতে এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰিছে কেণ্ডিডেটজনে কি কৰিব লাগিব গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা গতিকে আপোনালোকে ইয়াতে আৰু এটা পইণ্ট দিছে দ্য কেণ্ডিডেট শুড হেভ পাছ ইন ইংলিছ এজ ওৱান অফ দ্য ছাবজেক্ট এট SSC HSC ইণ্টাৰমিডিয়েট গ্ৰেজুৱেশ্যন লেভেল গতিকে আপোনালোকৰ ইংলিছটো কম্পালচৰি কেণ্ডিডেট শুড প্ৰচেছ চাৰ্টিফিকেট ইন প্ৰুফ অফ পাছিং দ্য কোৱালিফাইং এক্সামিনেশ্যন গতিকে আপোনালোকে কোৱালিফাইং এক্সামিনেশ্যনত পাছ কৰা সেই যিখন চাৰ্টিফিকেট সেইখন প্ৰভাইড কৰিব লাগিব এপ্লিকেশ্যন ফিজৰ কথা উল্লেখ কৰিছে নন ৰিফাণ্ডেবল বুলি কৈছে ঘূৰাই দিয়া নহ'ব SC ST আৰু পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে 100 rupees আপোনালোকে চাৰ্জ ইয়াতে দিছে জমা কৰিব লাগিব যিবিলাক আদাৰ কেটেগৰী আছে আনৰিজাৰ্ভে হওক বা OBC হওক 850 টকা আপোনালোকে জমা কৰিব লাগিব পে'মেণ্ট কৰিবৰ কাৰণে আপোনালোকে ডেবিট কাৰ্ড ইউজ কৰিব পাৰে ক্ৰেডিট কাৰ্ড বা যিকোনো ধৰণৰ পদ্ধতিৰে আপোনালোকে এই পে'মেণ্টটো কৰিব পাৰে ইণ্টাৰেষ্টেড অৰ এলিজিবল কেণ্ডিডেটসকলে যদি আবেদন কৰিব পাৰে NIACL ৰিক্ৰুইটমেণ্ট যিটো পৰ্টেল আছে তাতে ভিজিট কৰক অফিচিয়েল ৱেবছাইটটোত আৰু আপোনালোকে তাতে আবেদন কৰিব পাৰিব ষ্টাৰ্টিং ডেট 1 তাৰিখৰ পৰা আৰম্ভ হৈছে যিহেতু আজি 1 তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হৈ গৈছে ইয়াৰ অনলাইন আৰু ফিজ পে'মেণ্ট আৰু ইয়াতে ক্লোজিং ডেট দিয়া হৈছে 15 ফেব্ৰুৱাৰী 2023 পৰীক্ষাটো দুটা পদ্ধতিৰে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত আপোনালোকে 2 মাৰ্চত পৰীক্ষাটো দিব লাগিব তাত যিখিনি কেণ্ডিডেট কোৱালিফাই হয় সেইখিনিয়ে পাছত আকৌ মেইন এক্সামটো দিব লাগিব সেইটোৰ কাৰণে ইয়াৰ পাছত যিখন নটিফিকেশ্যন আহিব সেইখনত জনাই দিয়া হ'ব গতিকে এইটো আছিলে ইনফৰমেশ্যন নতুনকৈ মুকলি হোৱা কেইটামান নহয় যথেষ্ট সংখ্যক পদ 300টা পদৰ ভেকেঞ্চিৰ আপোনালোকৰ খবৰ গতিকে আপোনালোকে যদি এই পদখিনি আবেদন কৰিব বিচাৰে 15 তাৰিখৰ আগত আবেদন কৰি ল'ব পাৰিব যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি বন্ধু বান্ধৱীক এবাৰ শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ চাই আছে আমাৰ অনলাইন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ